সকলো ভালে আছে নিশ্চয়। ৰাতিপুৱা এয়া নাকে কাণে অলপ গুজি লৈ অফিচলৈ বুলি যাবলৈ ওলাইছোঁ। মোৰ মনটো আৰু বতৰটোৰ কথা একেই বুজিছেনে? এই ৰ'দ, এই বৰষুণ। ইমান ধুনীয়া বৰষুণ এজাক দিলে। বৰষুণ জাকৰ শব্দ শুনি পেটৰো কলমলনি বাঢ়িবলৈ ধৰিলে। আৰু সকলোৰে ডিমাণ্ড বোলে আজি সকলোৱে আলু চানা খায়। কামকেইটা লৰালৰিকৈ সামৰি বৰষুণ জাক এৰে মানে আমি দুইজনী গ'লোৱে নহয় ওলাই। আৰু সকলোৰে আজি ডিমাণ্ড বোলে সকলোৱে আলু চানা খায়। আৰু বহুত দিনৰ মূৰত আলু চানা খালোঁ, বহুত ভাল লাগিলে খাই। আৰু লগতে আলু চপো লৈ আহিছিলোঁ। চানা টানা খাই মেলি ডিউটিৰ পৰা আহি পালোঁহি ৰুম। আৰু ৰুমত আহি পেলাই অকণমান মুখ হাত ধুই মেলি ইয়াত ধূপ ধূনা অকণমান জ্বলাইছোঁ। সন্ধিয়া লগা ধূপ ধূনা অকণ জ্বলালে বৰ ভাল লাগে। ৰাতি ইমানেই বেছি বতাহ মাৰিছে, ওচৰে কুন্তিবাৰ লগতে অকণমান আগফালেকে ওলাই গ'লোঁ। দেখিলোঁ কুকুৰকেইটাই মুখলৈকে চাই পেলাই বহি আছে। সিহঁতি চাগে বাটৰ কুকুৰ, কোনেও খাবলৈও নিদিয়ে। সেইকাৰণে ভাবিলোঁ সিহঁতক বিস্কুট দুটামানকে খুৱাই দিয়া যাওক। তাৰপৰা সিহঁতক খুৱাই মেলি পেলাই আৰু ময়ো এয়া ৰুমলৈ আহি পেলাই খাবলৈ ল'লোঁ। এইফালে এয়া বিলাহী মাছৰ টেঙা জোল আৰু এইফালে এয়া মাছৰ কণী। আজিলৈ আহিলোঁ দেই, ভালে থাকক। কোন সেই ৰূপৱতী যাই যাই কপালত